হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 10 বিজ্ঞানৰ 7 নম্বৰ চেপ্টাৰ অধ্যায় 7 নিয়ন্ত্ৰণ আৰু সমন্বয় কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনৰ এই পাৰ্টটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। অনুশীলনত যিবিলাক কুৱেশ্যন আছে গোটেইকেইটা আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা। ইয়াৰ আগৰ ভিডিঅ'সমূহত 1ৰ পৰা এইবিলাক আপলোড কৰিছোঁ, তোমালোকে চিৰিয়েল ৱাইজ আপলোড কৰিছোঁ, তোমালোকে চাই যাবা। আৰু কেনেকুৱা হৈছে কিবা নুবুজা থাকিলে কমেণ্ট কৰিবা। 1 নম্বৰ কুৱেশ্যন, প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? ইয়াত দিয়া আছে প্ৰতিক্ৰিয়া ই এবিধ অনৈচ্ছিক দ্ৰুত আৰু স্বতঃস্ফূৰ্ত ক্ৰিয়া যিটো মগজুৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ অবিহনে স্নায়ুৰোজ্জৰ দ্বাৰা পৰিচালিত হয়, যেনে গৰম বস্তু হাতত লাগিলে হাতখন আঁতৰাই অনা। খোজ কঢ়া এবিধ ঐচ্ছিক ক্ৰিয়া যিটো মগজুৰ অৰ্থাৎ পশ্চাৎ মগজুৰ চেৰিবেলাম প্ৰত্যক্ষ বা নিৰ্দেশ আৰু নিয়ন্ত্ৰণ কৰে। তাৰপিছত আছে দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে? উত্তৰ হ'ব চাইনেপছ এটা নিউৰনৰ এক্সনৰ শেষ প্ৰান্তৰ পৰা ৰাসায়নিক পদাৰ্থ খৰিত হয় আৰু এই ৰাসায়নিক পদাৰ্থই এই খালী ঠাই বা ফাঁকটোলৈ বৈ গৈ পিছৰ নিউৰনটোৰ ডেনড্ৰাইটত বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে, ইলেক্ট্ৰিকেল ইম্পালছৰ সৃষ্টি কৰে। তাৰপিছত আছে মগজুৰ কোন অংশ দেহৰ লৰচৰৰ সমতা ৰক্ষা কৰাত অংশ লয়? এইটো হ'ব পশ্চাৎ মগজুৰ চেৰিবেলাম নামৰ অংশই। তাৰপিছতটো হ'ব আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ? ধূপকাঠিৰ গোন্ধ ৰাসায়নিক কণিকা আমাৰ নাকৰ ঘ্ৰাণগ্ৰাহী কোষে অলফেক্টৰী ৰিচিপ্টৰে গ্ৰহণ কৰে আৰু এই কোষবোৰে সৃষ্টি কৰা বৈদ্যুতিক উদ্দীপনা স্নায়ুৰ মাধ্যমেৰে আগমজুৰ ঘ্ৰাণ অঞ্চললৈ প্ৰেৰণ কৰে, য'ত মগজুৱে সংকেতটো বিশ্লেষণ কৰি গোন্ধটো চিনাক্ত কৰে। তাৰপিছতটো আছে প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? প্ৰতিক্ৰিয়াত মগজুৰ কোনো প্ৰত্যক্ষ ভূমিকা নাই, কাৰণ এই ক্ৰিয়া স্নায়ুৰজ্জুৰ দ্বাৰা তাৎক্ষণিকভাৱেহে নিয়ন্ত্ৰিত হয়। অৱশ্যে ক্ৰিয়াটো সম্পন্ন হোৱাৰ পিছত ইয়াৰ সংকেত বা তথ্য মগজুলৈ প্ৰেৰণ কৰা হয় যাতে মগজুৱে ঘটনাটো স্মৰণ কৰিব পাৰে। তাৰপিছত আছে যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? ইয়াত হ'ব উদ্ভিদৰ বৃদ্ধি, বিকাশ, উদ্দীপনাৰ প্ৰতি সঁহাৰি আৰু বিভিন্ন শাৰীৰিক ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ আৰু সমন্বয় কৰা ৰাসায়নিক পদাৰ্থবিলাকক উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বা হৰম'ন বুলি কোৱা হয়, ফাইটো হৰম'ন বুলি কোৱা হয়। মূল উদ্ভিদৰ হৰম'নসমূহ হ'ল অক্সিন, তাৰপিছতটো হ'ব জিবাৰেলিন, তাৰপিছতটো হ'ব চাইটোকাইনিন, তাৰপিছতটো হ'ব এবচিচিক এচিড আৰু এটা আছে ইথিলিন। এইটো কিতাপত নাই, কিন্তু এইটো ইয়াত দি দিছোঁ, তোমালোকৰ 10ৰ কিতাপত নাই এইটো। তাৰপিছত 2 নম্বৰটো নীলাজীবনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰ দিশলৈ গতি কৰা পৰিঘটনাটোৰ মাজত পাৰ্থক্য কি আছে? নীলাজীবনৰ পাতৰ চলন আৰু কাণ্ডৰ পোহৰ দিশত গতি। এই চলন 1 নম্বৰ, এই চলন বৃদ্ধিৰ লগত জড়িত নহয় আৰু এই চলন উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত। তাৰপিছতটো আছে এইটো এটা অৰদিবাচক বা চলন স্পৰ্শ দিশৰ ওপৰত নিৰ্ভৰ নকৰে আৰু এইটো এটা দ্বিবাচক চলন পোহৰ উৎসৰ ওপৰত দিশত গতি কৰে আৰু ই দ্ৰুত গতিত। 1 নম্বৰটো হ'ব ই অতি দ্ৰুত গতিৰ পৰিঘটনা আৰু ইয়াত এইটো চাইডত আছে, ৰাইট চাইডত আছে ই অত্যন্ত লেহেমীয়া বা গতিৰ পৰিঘটনা। তাৰপিছত 4 নম্বৰটো হ'ল কোষৰ পানীৰ পৰিমাণৰ পৰিৱৰ্তনৰ বাবে ঘটে আৰু তাৰপিছতটো আছে ৰাইট চাইডত আছে অক্সিন হৰম'নৰ অসমান বিতৰণৰ বাবে কোষ দীঘল হৈ ঘটে। তাৰপিছতটো আছে 3 নম্বৰ, উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা। উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ হ'ল অক্সিন। তাৰপিছতটো আছে 4 নম্বৰ কুৱেশ্যন, কোনো এক আধাৰিত চাৰিওপাশে আকৰ্ষণ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে? এইটো হ'ব যেতিয়া লতাজাতীয় উদ্ভিদৰ আকৰ্ষই কোনো আধাৰ বা ভেঁটা স্পৰ্শ কৰে, তেতিয়া স্পৰ্শ কৰা অংশটোক অক্সিন হৰম'নৰ গাঢ়তা কমি যায় আৰু স্পৰ্শ নকৰাৰ বিপৰীত অংশলৈ অক্সিন ব্যাপিত হৈ যায়। ফলত আধাৰৰ পৰা দূৰত্ব থকা অংশৰ কোষবোৰ দ্ৰুতগতিত দীঘল হৈ বৃদ্ধি পাবলৈ ধৰে, কিন্তু আধাৰক স্পৰ্শ কৰি থকা অংশৰ বৃদ্ধি ধীৰ হয় আৰু এই অসমান বৃদ্ধিৰ বাবেই আকৰ্ষকডালে আধাৰটোৰ চাৰিওফালে মেৰিয়াই ধৰে। তাৰপিছতটো আছে জলানুবেগীৰ পৰীক্ষাৰ মূল আৰ্হি প্ৰস্তুত কৰা। উদ্ভিদৰ মূল বা শিকড়ৰ দ্বাৰা পানীৰ দিশত গতি কৰা প্ৰদৰ্শন কৰা। প্ৰয়োজনীয় সামগ্ৰী: এটা ফুটা থকা চালনী, জাৰি, তিতা কাঠৰ গুৰি, পানী আৰু গজালি মেলা মাহ বা মটৰ মাহৰ গুটি। কাৰ্যবিধি: ফুটা থকা চালনীখনত তিতা কাঠৰ গুৰিৰ স্তৰত এটা দিয়া হ'ল, তাৰ ওপৰত কেইটামান গজালি মেলা মাহ গুটি ৰখা হ'ল। চালনীখনত ওলোমাই ৰাখি কাঠৰ গুৰিবোৰ সদায় তিয়াই ৰখা হ'ল। পৰ্যবেক্ষণ: প্ৰথম অৱস্থাত
গুটিবোৰৰ পৰা ওলোৱা প্ৰাথমিক মূল ৰেডিকুল মাধ্যাকৰ্ষণৰ বলৰ প্ৰভাৱত হয়। প্ৰভাৱৰ চালনীৰ ফুটাৰে তলৰ ফালে পোনে পোনে ওলাই আহে, কিন্তু কিছু সময় পাছত দেখিবলৈ পোৱা যায় যে মূলবোৰ পুনৰ ওপৰৰ ফালে বেঁকা হৈ চালনীৰ ভিতৰত থকা তিতা কাঠৰ গুৰি দিশত গতি কৰিছে। সিদ্ধান্ত এই প্ৰমাণ কৰে যে উদ্ভিদৰ মূলৰ গতি পানীৰ প্ৰতি হাৰি জনায়, অৰ্থাৎ মূলৰ গতি ধনাত্মক জলানুবেগী। তাৰ পিছৰ কুৱেশ্যন আছে, প্ৰাণীৰ দেহত ৰাসায়নিক সমন্বয় কেনেকৈ ঘটে? প্ৰাণীৰ দেহত ৰাসায়নিক সমন্বয় হৰম'নৰ সহায়ত সংঘটিত হয়, অৰ্থাৎ নলীহীন বা অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ পৰা হৰম'ন পোনে পোনে তেজত নিঃসৰিত হয় আৰু তেজৰ জৰিয়তে শৰীৰত নিৰ্দিষ্ট লক্ষ্যৰ অংগলৈ শৰীৰৰ বিভিন্ন ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে। 2 নম্বৰ, আয়োডিনযুক্ত লৱণ খোৱা কিয় আৱশ্যক? আমাৰ থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰিবলৈ আয়োডিনৰ প্ৰয়োজন। আৰু থাইৰক্সিনে শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বিৰ বিপাক বা মেটাবলিজম নিয়ন্ত্ৰণ কৰে। খাদ্যত আয়োডিনৰ অভাৱ হ'লে থাইৰক্সিন হৰম'ন সঠিকভাৱে তৈয়াৰ হ'ব নোৱাৰে, যাৰ ফলত গলগণ্ড বা গৰল ৰোগ হ'ব পাৰে। সেয়েহে আয়োডিনযুক্ত লৱণ খোৱাটো আৱশ্যক। তাৰ পিছত আছে 3 নম্বৰ, আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে কিনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়? জৰুৰীকালীন অৱস্থাত তেজত এড্ৰিনেলিন হৰম'নৰ নিঃসৰণ ঘটিলে নিম্নলিখিত প্ৰতিক্ৰিয়া দেখা যায়। হৃদপিণ্ডৰ স্পন্দন বৃদ্ধি পায়, যাৰ ফলত পেশীবোৰলৈ অধিক পৰিমাণে অক্সিজেন যোগান ধৰা হয়। শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়, ধমনীবোৰ সংকুচিত হৈ ধমনীৰ ৰক্তচাপ বৃদ্ধি পায়, আৰু জৰুৰীকালীন পৰিস্থিতিত ভয়, বিপদ বা মানসিক চাপ মুখামুখি হ'বলৈ দেহটো সাজু হৈ উঠে। তাৰ পিছত আছে, কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়? ইনচুলিন হৰম'নে তেজত থকা শৰ্কৰা বা গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। অগ্ন্যাশয় গ্ৰন্থিয়ে পৰ্যাপ্ত পৰিমাণে ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰিলে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায় আৰু মানুহে ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়। সেয়েহে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখিবলৈ কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয়। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।